চৰকাৰী পক্ষৰ কোনেও বক্তব্য নাৰাখে আৰু গতিকে আপুনি আমাক সময় নিদিলেও হ'ব ঠিক আছে আমি খালি উত্তৰে দিম বাকি বিৰোধী পক্ষই যিমান সময় লয় হেতু তেওঁলোকৰ কথা আমাৰ ক'বলগীয়া একো নাই আমাৰ সময়খিনিত আমাৰ কোনেও বক্তব্য নিদিয়ে চৰকাৰৰ ফালৰ পৰা মাত্ৰ বিৰোধীৰ যেটো আলোচনা হ'ব তাৰ ওপৰত চৰকাৰে মাত্ৰ উত্তৰ দিব গতিকে সেই সময়খিনিও আপোনাৰ কাৰণে সেভিংস থাকিব গতিকে বিৰোধী পক্ষই যিমান জেনেকে সময় লয় আপুনি জেনেকে সময় দিয়ে আমাৰ কোনো কৰিবলগীয়া নাই তো আপোনাৰ আৰু বিৰোধী পক্ষৰ মাজত আপুনি ঠিক কৰি লওক খালি বিৰোধী পক্ষই যিমান ক'ব সিমানে উত্তৰ দিবৰ কাৰণে আমাক সময় দিব লাগিব যাতে প্ৰতিটো কথাৰ আমি উত্তৰ দিব পাৰো ঠিক তো ধন্যবাদ কিন্তু মই এটা কথা এনে জনাই থব বিচাৰো জুবিন গাৰ্গক বিষয়টো লৈ ফালে মানে কিছুমান বিষয়ত এতিয়া সাবজুডিস হৈ আছে ইনকুৱাৰী কমিটি গঠন কৰিছে গতিকে যেতিয়া জুবিন গাৰ্গৰ বিষয়ে চৰ্চা কৰে যাহাতে হেইটোৰ ক্ষেত্ৰত কোনো ইন্টাৰফেয়াৰ টাইপ মানে কথাবিলাক নহয় হেতু যাহাতে সকলো সদস্যই খেয়াল ৰাখে তাত যাহাতে মানে কি কয় এফেক্ট নহয় তেওঁলোকৰ যেটো চলি আছে প্ৰক্ৰিয়া তদন্তৰ গতিকে সেইখিনি অলপমান চাইফালে সাবজুডিসৰ ক্ষেত্ৰত যাহাতে কোনো তেনেকুৱা ধৰণৰ ইনফ্লুৱেন্স ইম্পেক্ট বা ইন্টাৰফেৰেন্স টাইপৰ কথাটো যাহাতে নহয় গতিকে অনাৰেবল এলপি মাননীয় অধ্যক্ষ মহোদয় আজি আমাৰ সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু যোৱা 19 সেপ্টেম্বৰ তাৰিখে আমি নিৰ্বাচনী প্ৰচাৰতে ব্যস্ত আছিলোঁ বড়োলেণ্ডৰ বিটিআৰ নিৰ্বাচন সমাগত আছিল সেইখিনি সময়তে এটা অপ্ৰত্যাশিত খবৰ পালোঁ আৰু এই খবৰটোৱে আমাৰ সকলোৰে হৃদয়ত গভীৰ ছাপ বহালে আৰু গোটেই অসমে এতিয়াও জুবিন গাৰ্গৰ এই মৃত্যু যেটো মুখ্যমন্ত্ৰীয়ে তদন্তৰ প্ৰাৰম্ভণিতে চাৰ্জশিট সম্পূৰ্ণ হোৱাৰ পূৰ্বে হত্যাকাণ্ড বুলি কনফাৰ্মকে অভিহিত কৰিলে তাৰ ফলত কোনে কিয় কৰিলে এই গোটেই কথাখিনি জানিবলৈ আজি গোটেই অসমে উদ্গ্ৰীৱ হৈ আছে আৰু পৰিয়ালেও জাস্টিস ফৰ জুবিন লাগে বুলি প্ৰায় প্ৰতিদিনেই সোশ্যাল মিডিয়াত দি থকা আমি দেখিছো মহোদয় জুবিন গাৰ্গৰ বিষয়ে আপুনি যিখিনি অৱগত কৰিলে সেইখিনি হসাগৈ আমাৰ বিধানসভাৰ প্ৰসিডিঙত ৰেকৰ্ড হ'ব জুবিন গাৰ্গৰ সৰু বয়সৰ পৰা গান গাইছে বুলি গম পাওঁ কৰিমগঞ্জত সৰু কালৰ ফটো ওলাইছে স্কুলীয়া প্ৰগ্ৰামত কিন্তু যেটো সময়ত অসমত এটা হতাশাৰ সময় আহিছিল অসমৰ বিভিন্ন যুৱকসকলে দিক বিদিক হেৰুৱাব লগা আছিল বহুতেই ভাৰাক্ৰান্ত হৈ ক'ত যাম ক'ত নাযাম চিন্তা কৰিছিল এক অস্থিৰ আৰু সময় আছিল 90ৰ দশকত ধৰ্মঘট আন্দোলন বিদ্ৰোহ সন্ত্ৰাস বিচ্ছিন্নতাবাদ বোমা বিস্ফোৰণ আদি অসমখন ছানি ধৰিছিল আৰু 6 বছৰীয়া আন্দোলন আলফাৰ সহস্ত্ৰ বিপ্লৱ অসমীয়াৰ ওপৰত হেনাৰ বাহিনীৰ যিখিনি কৰিব লগা আছিল সেই সময়ত সাৰ্চ কৰিব লগা অপাৰেচন বিভিন্ন অঞ্চলত পুলিচ আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ তালাচী কৰিছিল বোমা বিস্ফোৰণৰ তদন্ত কৰিছিল সেইখিনি সময়ত তাৰ পৰৱৰ্তী সময়ত যুৱক যুৱতীৰ যি মাজত হতাশা আছিল সেই তেনে এটা সময়তে জুবিনৰ গান হৈ পৰিছিল নৱপ্ৰজন্মৰ বাবে এক মহৌষধ আৰু তেখেতৰ ভাষ্য গান সিনেমা হৈ পৰিছিল উঠি অহা যুৱচামৰ আশাৰ বতৰা জাতীয়তাবাদী আছিল জুবিন আৰু হে গতিকে অসমক ভাল পাই কাৰণে বোম্বাইৰ পৰা গুচি আহিছিল নিজৰ যেতিয়া সোণালী সময় কৈছিল মোক যদি কোনোবাই বিচাৰে তেওঁলোক অসমলৈ আহিব লাগিব আৰু সকলোৰে মুখত তেওঁ হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছিল বহুতেই উপলুঙা কৰিছিল যে খাৰগলি ঘৰটোত তেওঁ কাক কি দিছে কিন্তু তেখেতে কৈছিল যে চাই আহিবলৈ কবি মই কিমান দুখীয়া মানুহক সহায় কৰো কিমান শিক্ষাৰ্থীক সহায় কৰো কিমান ৰোগীক সহায় কৰো ঠিক তেনেকৈ 2008 চনত যেতিয়া গুৱাহাটীত বোমা বিস্ফোৰণত বহু মানুহৰ প্ৰাণহানি হৈছিল
সেইখিনি সময়তো তেখেতে সাহস কৰি গণনাট্য সংঘৰ তেওঁ যিহেতু সদস্য আছিল এটা সুৰবাহিনী গঠন কৰি এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণ বা অন্যবিলাকৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিবলৈ সাহস কৰিছিল তেওঁ আছিল এক বিদ্ৰোহী আৰু প্ৰতিষ্ঠান বিৰোধী গান তেওঁ কৰ্ম কৰিছিল আনকি অসমৰ স্বনামধন্য এজন লোকগায়কক অনুষ্ঠানৰ আয়োজকে অপমান কৰাৰ বাবে তেখেতে আমি সকলোৱে হাঁহিছিলোঁ কিয় তেওঁ লাইট পোষ্টত উঠিছে তেখেতে তাৰ প্ৰতিবাদো এক অভিনৱ পন্থাৰে কৰিছিল এটা গান সকলোৱে এতিয়া কি কাৰণে এই গানটো কাক লৈ লক্ষ্য কৰি গাইছিল বুলি কয় হুৰ হুৰ হুৰাই দে তাৰ বিভিন্ন ব্যাখ্যা ওলাইছে কিন্তু তেখেতে এই গানটো অসমৰ ওপৰত যিসকল পুঁজিপতিয়ে খেতি মাটি পৰিৱৰ্তন কৰি ৰাইজক ভূমিহীন কৰিছে তাৰ বিৰুদ্ধে গাইছিল বুলি আমি গম পাওঁ তেওঁৰ বিভিন্ন লেখনিৰ পৰা অসমীয়া জাতিটোৰ এটা চাইকেলৰ লগত চকাৰ লগত তেওঁ তুলনা কৰিছিল আৰু চাইকেলৰ যেনেকৈ বিভিন্ন স্পোক থাকে তাৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীক লৈ তেখেতে গীত গাইছিল তেওঁলোকৰ পোছাক পৰিধান কৰিছিল আৰু বিশেষকৈ তেওঁ অসমীয়া গামোচা অনবৰত তেওঁৰ লগতে আছিল গামোচাখনৰ যোগেৰে তেওঁ নিজৰ জাতীয়তাবাদী পৰিচয় দাঙি ধৰিছিল আনকি যিটো সময়ত অসমত নাগৰিকত্ব সংশোধনী আইন আহিছিল সেইখিনি সময়ত তেওঁ আমি নামানো মই জীৱিত কালত কেতিয়াও নামানো বুলিও লিখিছিল অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ তেওঁ লিখিছিল বুলিও গম পোৱা যায় যিখন হয়তো বহুতৰ হাততে ওলাব আৰু বহুতেই কয় যে বৰপেটা নামনি অসমলৈ গ'লে অসমত থকাৰ নিচিনা নালাগে সেই জুবিন গাৰ্গ জাতীয়তাবাদীজনে কলগাছিয়া গ্ৰন্থমেলাত গৈছিল তাত ফুটবল খেল খেলিছিল আৰু ইয়াৰ যোগেৰে তেওঁ অসমৰ যিটো ধাৰণা তেওঁৰ মনত সেইটো দি গৈছিল এই ব্যক্তিজনৰ যেতিয়া মৃত্যু হ'ল তাৰ পিছত বিভিন্ন ধৰণৰ কথা সন্মুখলৈ আহিলে অৱশ্যে এতিয়া কিছু কথা লাহে লাহে মানুহৰ মনৰ পৰা নাইকিয়া হৈ যোৱা নিচিনাও দেখা পাইছোঁ বহুতেই সেই কথাবিলাক পাহৰিবলৈ কাৰণ পাব্লিক মেমৰি ইজ ভেৰি শ্বৰ্ট বুলি কয় সেই গতিকে লাহে লাহে সেইবিলাক মানুহৰ মনৰ পৰা নাইকিয়া হৈছে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ বাবে ছিংগাপুৰলৈ যাবৰ বাবে বাধ্য কৰা হৈছিল নে তেওঁ স্ব ইচ্ছাৰে গৈছিল ইয়াৰ উত্তৰো আমি অসমীয়া ৰাইজে পোৱা নাই কাৰণ তেওঁ কাৰোবাক কৈছিল মোৰ চিনেমা এখন মুকলি কৰিবলগীয়া আছে মোৰ কামৰ হেঁচা কিন্তু মই যদি নাযাওঁ কোনোবা এজন অৰ্গেনাইজাৰে কিবা সুইচাইড কৰিব নে কিবা এটা কৈছিল বুলি কয় আৰু ঠিক তেনেকৈ তেওঁ সাধাৰণতে গ'লে যিটো টুৰত যায় তেওঁৰ ইণ্টাৰেষ্টটো ডাঙৰ হয় সেই সময়ত কিয় তেওঁৰ কম মানুহক লৈ যোৱা হ'ল উপযুক্ত সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁক যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা সময়ত কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে তেখেতক বিদেশত যাবৰ সময়ত নিৰাপত্তা দিয়া হ'ল নে নাই বা তেওঁক তাৰ এম্বেচিৰ ফালৰ পৰা এস্কৰ্ট দিয়া হৈছিল নে নাই কাৰণ তেওঁ যিটো অনুষ্ঠানলৈ গৈছিল সেই অনুষ্ঠানটো আমাৰ অসমৰে সুযোগ্য সন্তান কেন্দ্ৰীয় মন্ত্ৰী এজনৰ তত্ত্বাৱধানত থকা ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু এই মন্ত্ৰণালয়ে ভাৰত আৰু ছিংগাপুৰ ৰাষ্ট্ৰৰ ৬০ বছৰীয়া সৌহাৰ্দ্যপূৰ্ণ দ্বিপাক্ষিক মৈত্ৰীৰ অনুষ্ঠান আয়োজন কৰিবলৈকে এই অনুষ্ঠানটো আয়োজন কৰিছিল আৰু তাৰ যি অসম চৰকাৰৰ যোগদান লাগে বুলি হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰেও অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কথা শেহতীয়াকৈ জ্ঞাত হৈছে ঠিক তেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক চৰকাৰে কি অনুদান আগবঢ়াই আছিল যদিও মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ অপসংস্কৃতি কৰে তেওঁ সেই গতিকে আমি নিদিওঁ বুলি কৈছে কিন্তু RTI কৰাৰ পিছতো অসমৰ বিভিন্ন বিভাগে এই তথ্য দিবলৈ অস্বীকাৰ কৰিছে আৰু এই কথাবিলাক যিখন SIT গঠন কৰিলে SITখনে এইবিলাক তদন্তৰ আওতালৈ আনিছেনে নাই আৰু কোন ক'ত তালৈ গৈছিল কোম্পানীৰ ডাইৰেক্টৰ কোন আছিল এই কোম্পানীটো ভাৰতৰ এম্বেচি বা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কেনেকৈ চয়ন কৰিলে এইবিলাক কথাৰ বিষয়ত এতিয়াও কোনো তদন্ত হোৱা আমি গম পোৱা নাই
চৰকাৰে এই অনুষ্ঠানক এক বাণিজ্যমূলক অনুষ্ঠান ৰূপে গণ্য কৰি লৈছিল আৰু সেইবাবে কোটিৰ ঘৰত অনুদান আগবঢ়াইছিল নে অনুষ্ঠানটো অকল এটা নৰ্থ ইষ্টৰ কালচাৰ দেখাবলৈ এটা সাংস্কৃতিক অনুষ্ঠান কৰিছিল যদি বাণিজ্যৰ উদ্দেশ্য আছিল তেতিয়াহ'লে বাণিজ্যৰ ক্ষেত্ৰত CII PHDCI বা ফাইনাৰৰ দৰে যিবিলাকে ব্যৱসায়ীসকলৰ লগত তেওঁলোকৰ ইণ্টাৰেষ্টৰ কাৰণে কাম কৰি থাকে এই অনুষ্ঠানসমূহকো কিয় তাত যুক্ত নকৰিলে কোনোবা বিশেষ ব্যক্তিৰ দ্বাৰা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰভাৱিত হৈ এনে অনুষ্ঠানৰ পৃষ্ঠপোষকৰূপে কাম কৰিছিল নেকি SIT যিখন গঠন কৰিলে আমি দাবী কৰিছিলোঁ CBI দিব লাগে কাৰণ যেটো ইন্টাৰনেশ্যনেল পৰিহৰত এটা হৈছে সেই গতিকে CBI ইয়াৰ বাবে বেছি উপযুক্ত যেহেতু তেওঁলোক পাৰ্টনাৰ অফ ইন্টাৰপল কিন্তু অসম চৰকাৰে CID দিলে আৰু CID দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে পূজাৰ ছুটি খাই আহক অপৰাধীসকলে তাৰ পিছত আহিলেও হ'ব পৰৱৰ্তী সময়ত অৱশ্যে পূজাৰ পূৰ্বে তেওঁলোকে আহি হাজিৰ হ'ল যি সময়ত দিল্লীত আৰু গুৰগাঁৱত গ্ৰেপ্তাৰ কৰিলে দুজনক গ্ৰেপ্তাৰ নে তেওঁলোকৰ সাৰেন্ডাৰ সেই ক্ষেত্ৰতো অসম আৰক্ষীৰ স্থিতি স্পষ্ট কৰা নাই যদিহে গ্ৰেপ্তাৰ বা কিবা কৰা হয় বহিৰাজ্যত ইমিডিয়েটলি তেওঁলোকক নিয়াৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰত ট্ৰেনজিট ৰিমাণ্ডৰ বাবে তেওঁলোকৰ হাজিৰ কৰাব লাগে সেইখিনি হ'ল নে নাই আজিলৈকে সেইখিনিও স্পষ্টভাৱে কোৱা হোৱা নাই SITয়ে কিছু নিৰ্দিষ্ট লোককহে জেৰা কৰিছে আৰু কেতবোৰ নিৰ্দিষ্ট লোকক বুদ্ধিজীৱী হিচাপে আমন্ত্ৰণ কৰি তদন্তৰ অগ্ৰগতি সম্পৰ্কেও জনোৱা বুলি আমি গম পাইছোঁ আৰু তদন্তৰ অগ্ৰগতি সম্পৰ্কে এনেকে জনোৱাৰ বিষয়টো লৈ সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰুলিং আছে য'ত এনে ধৰণৰ কৰাটো হানিকাৰক বুলি কৈছে তদন্তৰ বাধা বুলি কোৱা হৈছে ঠিক তেনেকৈ এই তদন্তৰ বিষয়ে যিখিনি মানুহক দিয়া হ'ল মৰণোত্তৰ পৰীক্ষাৰ কথা কোৱা হ'ল যে কোনোবাই গৈ চাবগে পাৰিব পিছত SP অফিচৰ পৰা কোৱা হ'ল CID অফিচৰ পৰা চোৱাত বাধা আছে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ বিভিন্নখিনি কথা কৈ আছিল আমি বিচাৰিছিলোঁ যে জুবিনৰ তদন্তটো পানী নহৰকা হ'ব লাগে আৰু আৰক্ষীৰ প্ৰসিকিউশ্যনৰ ক্ষেত্ৰত থকা আহুৱাৰ বাবে এই সদনতে কঠোৰতকৈ কঠোৰতম শাস্তি অৰ্ণমাই বৰাৰ অপৰাধীক দিয়া হ'ব বুলি কোৱাৰ পিছতো আজি তেওঁলোক মুক্ত আকাশৰ তলত আৰু যি জাজমেণ্ট দিছে ন্যায়ালয়ে কৈছে যে আৰক্ষীৰ ভুলৰ বাবে অৰ্ণমাই বৰাৰ ক্ষেত্ৰত যি চূড়ান্ত অপৰাধ কৰিছিল সেই অপৰাধীসকল আজি মুক্ত আকাশৰ তলত আমি জুবিন গাৰ্গৰ অপৰাধীসকল তেনেকুৱা হোৱাটো নিবিচাৰিছিলোঁ সেই গতিকে জুডিচিয়েল ছুপাৰভিজন এটা বিচাৰিছিলোঁ কিন্তু অসম চৰকাৰে এখন এজনীয়া তদন্ত আয়োগ গঠন কৰিলে আমাৰ হাতত থকা তথ্য অনুসৰি এনেকুৱা তদন্ত আয়োগৰ লিমিটেশ্যন আছে 200 কিলোমিটাৰ আৰু চৰকাৰী পৰিবহণ ব্যৱস্থা থাকিলে 500 কিলোমিটাৰ তেনে ক্ষেত্ৰত ছিংগাপুৰৰ দৰে এখন বহিৰাষ্ট্ৰ বুট কৰোঁ কেইবা হাজাৰ কিলোমিটাৰো হ'ব তেখেতসকলে এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম কৰিব বা যিখিনি কাম SITয়ে কৰি আছে সেই কামখিনিও একেখিনি কামকে ওৱান মেন কমিশ্যন অফ এনকুৱাৰীয়ে কৰি আছে নেকি সেই কথাখিনিও আমি স্পষ্টভাৱে গম পোৱা নাই কাৰণ বাতৰি কাকতত যি টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছিলে সেইখিনিত প্ৰায় তেনেকুৱা কথা এটাই অনুভৱ হয় আমি এই গোটেইবিলাক কথা যেহেতু আমাৰ সন্মুখলৈ আহিছিল সেই গতিকে আমি ভাৰতৰ ৰাষ্ট্ৰপতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় মুখ্যমন্ত্ৰী সকলোকে অনুৰোধ কৰিছিলোঁ যে তদন্তটোৰ যাতে সঠিক দিশত যায় তাৰ বাবে যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে সেইখিনি ল'ব লাগে আৰু এইবিলাকৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ বিশেষ সুফল নোপোৱাৰ বাবে আপোনাকো অনুৰোধ কৰিছিলোঁ এখন সদনৰ হাউচ কমিটি গঠন কৰি য'ত সৰ্বদলৰ থাকিব যাতে নিৰপেক্ষ হয় এই কামখিনি কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে যিখিনি অভাৰচাইট হৈছে বুলি ভবা হয় বাতৰি কাকতত বিভিন্ন কথা ওলাই আছে আজি জুবিন গাৰ্গে যেতিয়া গৈছিলে তেওঁ 3-4 দিনৰ কাৰণে যাওঁতে তেওঁ লগত কাপোৰ কানি লৈ গৈছিলে সুটকেছ লৈ গৈছিলে এতিয়া গম পোৱা গৈছে 2 মাহৰ পিছত সেই সুটকেছ ফৰেনচিক এভিডেন্সৰ কাৰণে কালেক্ট কৰা হৈছে ই এটা তদন্তত প্ৰভাৱ ফৰেনচিক এভিডেন্স ঠিকমতে ৰক্ষা নহ'লে ই জানো তদন্তত প্ৰভাৱ নেপেলাব যাৰ যোগেদি আমি দুখীক শাস্তি দিব পাৰিম ঠিক তেনেকৈ তেওঁ মোবাইল ফোনটো বহু দিনৰ মূৰত ফিজিকেলি লোৱা হ'ল তাৰ আগতে সেইবিলাক কি কৰা হ'ল আৰু এজনৰ ঘৰ ৰেড কৰিছিলে বাতৰি কাকতত কোৱা মতে পিছত তেখেতৰ পৰিবাৰক সেই ঘৰত সোমাবলৈ দিয়া হ'ল সিল ঘৰটোত কেনেকৈ সেইবিলাক সোমাবলৈ দিয়া হ'ল ৰেডৰ সময়ত ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই এই গোটেইবিলাক কথা বহুত বিপদৱান হৈছে আৰু
যিহেতু সদনৰ এটা দায়িত্ব আছে জুবিন গাৰ্গ এনে এজন ব্যক্তি যিজনে কৈছিল মই কোনোবা দলে তেখেতক ৰাজ্যসভালৈ যাবনি এই প্ৰস্তাৱ দিছিল তেখেতে কৈছিল মই ৰাইজৰ মাজত থাকিব বিচাৰো তেখেতে নিজেই কৈছিল যে ৰজাঘৰৰ লগত থাকিব নালাগে ৰাইজৰ লগত থাকিব লাগে আমি ভাবো আমি ইয়াতে আমাৰ মেন্ডেটটো বেলেগ হলো আমি সকলোৱে প্ৰজাৰ লগত আছো আৰু এইখন যেহেতু প্ৰজাৰ বিষয়ে আলোচনা কৰিবলৈ হয় জুবিন গাৰ্গে প্ৰজাৰ নেতা হিচাপে তেখেতে আমাৰ এই সংবিধানিক পৰম্পৰা ভিতৰলে এমএলএ বা মিনিষ্টাৰ বা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব বিচৰা নাছিল তেখেতে বিচাৰিছিল যে শিল্পী সদায় ৰাইজৰ লগত থাকিব লাগে এই কথা তেখেতৰ বক্তব্যৰ মাজেৰে ওলাইছিল সেই গতিকে মই আশা কৰিম যে এই গোটেইবিলাক বিষয়ৰ বাবে আপোনাক যে ধৰণে প্ৰস্তাৱ কৰিছিলোঁ সদনৰ এখন হাউচ কমিটি গঠন হওক আৰু এই ইয়াৰ ক্ষমতা হওক সাক্ষিক সমন জাৰি কৰা নথিপত্ৰ পৰীক্ষা কৰা ছিংগাপুৰ চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰা ঘটনীয়া সম্পৰ্কে সকলো তথ্য প্ৰাপ্তি মৃত্যুৰ পৰিস্থিতি চৰকাৰী তদন্ত পৰীক্ষা ন্যায় প্ৰদানৰ বাবে পৰামৰ্শ এই গোটেইবিলাক কৰিব লাগে আমাৰ তেনেকুৱা নিজাকৈ আমি আইনজ্ঞ নহয় সেই গতিকে নিশ্চিতভাৱে বিধানসভাই ভাল ক্ৰিমিনেল জাষ্টিচ চিষ্টেমৰ আইনজ্ঞ অৱসৰপ্ৰাপ্ত ন্যায়াধীশকো এই সমিতিক সহায় কৰিবলৈ দিব পাৰে আৰু সদনৰ যি অসম ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 154 অনুসৰি অসম বিধানসভাৰ এনে বিষয়ত হাউচ কমিটি গঠন কৰাৰ ক্ষমতা আছে সেই গতিকে এই প্ৰস্তাৱৰ জৰিয়তে মই এই কথাখিনি উপস্থাপন কৰিলোঁ আৰু আশা কৰোঁ আমাৰ দাবীৰ প্ৰতি শাসক পক্ষই সঁহাৰি জনাব আৰু এখন হাউচ কমিটি গঠন কৰি জুবিন গাৰ্গে যাতে ন্যায় পায় অসমৰ জনগণে ন্যায় পায় তাৰ ব্যৱস্থা ল'ব আৰু লগতে তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিব লাগে বুলিও মই আজি আপোনাৰ যোগেৰে শাসক পক্ষক অনুৰোধ জনালোঁ ধন্যবাদ শ্ৰী হাফিজ বজিৰ আহমেদ বা আপোনালোকৰ পৰা কোনে ক'ব অধ্যক্ষ মহোদয় আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাননীয় অধ্যক্ষ মহোদয় মই খালি এটা কাৰেকশ্যন কৰি দিছোঁ যে যিটো কথা ইয়াত কোৱা হৈছে অৰ্ণমাই বৰাৰ একিউজক ৰেহাই দিয়া হৈছে মই খালি স্থিতিটো কাৰেক্ট কৰি দিছোঁ The Honorable High Court then upheld the conviction of the accused Selimuddin of under section 201302 of IPC by granting rigorous imprisonment for life. Tane Ornomai Borar হত্যাকাৰী ৰেহাই পোৱা নাই তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ে যাবৰ জীৱন কাৰাদণ্ড দিছে গতিকে সদনত যাতে ৰেকৰ্ডটো মিছ হৈ নাযায় ৰেকৰ্ডটো কাৰেক্ট হয় সেই কাৰণে মই কথাটো জনাই থৈছোঁ আৰু মই ভাবো যে আমি তদন্তকাৰী সংস্থাক নিয়ম মতে ধন্যবাদহে দিব লাগে ধন্যবাদ আশাফুল অধ্যক্ষ মহোদয় আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পৰৱৰ্তী কালছোৱাত অসমত যি বিষয়বিলাক বিশেষভাৱে চলিছে অসমৰ ৰাইজৰ মনৰ যি কথা সেই কথাকে আমি বিশেষভাৱে আজি চৰকাৰৰ দৃষ্টি আকৰ্ষণ আৰু চৰকাৰৰ পৰা জবাবসমূহ বিচাৰিছোঁ অধ্যক্ষ মহোদয় জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সমাজ জীৱনৰ বাবে কিমান কাম কৰিছে কি কৰিছে নিশ্চিতভাৱে আমি অৱগত আৰু জুবিন গাৰ্গ আজিও আমাৰ মাজত অমৰ আৰু যুগ যুগান্তৰলৈ তেখেত অমৰ থাকিব তেখেতৰ সৃষ্টিৰাজি তেখেতৰ নিজস্ব জীৱনশৈলী আৰু সমাজৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আৰু দৰিদ্ৰ মেহনতি শ্ৰমজীৱী মানুহৰ সৈতে তেখেতৰ যি একাত্মতা এই সকলোৱে প্ৰমাণ কৰিছে যে জুবিন গাৰ্গৰ যি ব্যক্তি আৰু ব্যক্তিত্বৰ ব্যক্তি হত্যা সেয়া কিমান বৃহৎ জুবিন গাৰ্গ ডাঙৰীয়া সকলো শ্ৰেণীৰ মানুহৰ শিল্পী যি সময়ত আটাইতকৈ দৰিদ্ৰজনে যেনেকুৱাকৈ জুবিন গাৰ্গৰ কাষত ঠাই পাইছে সেই সময়ত সমাজৰ সভ্য সকলো জুবিন গাৰ্গৰ ওচৰত যাব পাৰিছে বা তেওঁলোকৰ লগতো তেখেতৰ সামঞ্জস্য প্ৰতিটো শ্ৰেণীৰ সৈতে তেখেতৰ যি সম্পৰ্ক তেখেতৰ যি আদান প্ৰদান এই গোটেইখিনি আমাৰ সমাজক এটি অনন্য স্তৰলৈ লৈছে আৰু আশা কৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত যিবোৰ বিষয় উত্থাপন হৈছে এই বিষয়বিলাকৰ প্ৰশ্নবিলাকৰ উত্তৰ যদি আহে তো অসমৰ ৰাইজে এটা সঠিক ধাৰণা পাব যে আচলতে আমি অকালতে শিল্পীগৰাকীক কিয় হেৰুৱালো বোধহয় অসমৰ ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গৰ হত্যা কেনেকৈ হ'ল কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো হত্যা বুলি উল্লেখ কৰাটো আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ স্পষ্ট কৰিব লাগে ইতিমধ্যে SIT গঠন কৰা হৈছে
তদন্ত আয়োগ গঠন কৰা হৈছে আৰু কি কি প্ৰকাৰে তেখেতে তদন্ত কৰি আছে এই বিষয়বিলাকো সদনত তেখেতে জনাব লাগে মহোদয় দেখা গৈছে যে SIT গঠন কৰাৰ পিছত SITৰ যিজনক হেড কৰিবলৈ দিয়া হৈছে আছামৰ মুন্না প্ৰসাদ